নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক ডিজিটেল লাইফ ডিএল ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ মেট্ৰিকৰ পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা কৰা হৈছে। বন্ধু বান্ধৱীসকল, যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিকৰ পৰীক্ষা দিছে তেখেতসকলৰ বাবে সুখবৰ, কাৰণ মেট্ৰিকৰ পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা কৰা হৈছে। বন্ধু বান্ধৱীসকল, সেই বিষয়ে আলোচনা কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'ৰ দৰে এটি সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে মোৰ এই ডিজিটেল লাইফ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। বেল আইকনটো প্ৰেছ কৰিলে আমি আমাৰ চেনেলত ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন বাজি উঠিব আৰু সকলোৰে আগত চোৱাৰ সুযোগ পাব। তো বন্ধু বান্ধৱীসকল, পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টো হৈছে যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিছিলে, HSLC পৰীক্ষা দিছিলে তেখেতসকলৰ বাবে সুখবৰ, কাৰণ ইতিমধ্যে সেৱা কৰ্তৃপক্ষই মেট্ৰিকৰ ফলাফলৰ বাবে দিন ঘোষণা কৰিছে। বন্ধু বান্ধৱীসকল, সেৱাই আগতীয়াকৈ জনাইছিল যে এইবাৰ মেট্ৰিকৰ ৰিজাল্ট ৰাতিৰ ভাগতহে প্ৰকাশ কৰিব। এতিয়া আকৌ সেৱাই জনাইছে যে নিশা নহয়, দিনতহে মেট্ৰিকৰ ফলাফল ওলাব, নিশাৰ ভাগত নহয়। পূৰ্বৰ লেখীয়াকৈ দিনৰ ভাগতে প্ৰকাশ পাব ফলাফল। এই কথা আজি ঘোষণা কৰে অসম মাধ্যমিক শিক্ষা পৰিষদৰ সেৱাই অধ্যক্ষ RC জৈনে। উল্লেখযোগ্য যে এইবাৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল নিশা 12 বজাত ঘোষণা কৰাৰ বাবে সাজু হৈছিল সেৱা কৰ্তৃপক্ষ। সেৱাৰ পৰীক্ষা নিয়ন্ত্ৰণক নয়নজ্যোতি শৰ্মাই প্ৰকাশ কৰিছিল যে এইবাৰ প্ৰথমবাৰৰ বাবে নিশা 12 বজাত ফলাফল ঘোষণা কৰিবলৈ লোৱা হৈছে, কিন্তু মাজনিশা অতি সংগোপনে ৱেবছাইট যোগে সেৱাই মেট্ৰিকৰ ফলাফল ঘোষণা কৰিবলৈ লোৱা কাৰ্যত লৈ সৰ্বত্ৰ সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিষয়টোক লৈ সৰ্বত্ৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে সেৱা কৰ্তৃপক্ষই সম্প্ৰতি সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হৈছে। সেৱাৰ অধ্যক্ষ RC জৈনে আজি সংবাদ মাধ্যমক কয়, নিশা ফলাফল ঘোষণা কৰিবলৈ চিন্তা চৰ্চা চলোৱা হৈছিল, ৰাইজৰ মতামত চালোঁ, কিন্তু পিছত দেখিলোঁ যে নিশা ফলাফল ঘোষণা কৰা উচিত নহ'ব, কাৰিকৰী অসুবিধাৰে সৃষ্টি হ'ব। গতিকে পূৰ্বৰ লেখীয়াকৈ এইবাৰো দিনৰ ভাগতহে ফলাফল ঘোষণাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ফলাফলটো ঘোষণা কৰা হ'ব 15 পৰা 20 মে'ৰ ভিতৰত ফলাফল ঘোষণা কৰা হ'ব বুলি দোহাৰে জৈনে। ফলাফল ঘোষণাৰ দিনাই দিনৰ 1 বজাৰ ভিতৰত মাৰ্কশ্বিট লাভ কৰিব পৰীক্ষাৰ্থীসকলে। অহা 7 এপ্ৰিলত পৰীক্ষাৰ বহী মূল্যায়নৰ কাম সম্পূৰ্ণ কৰা হ'ব বুলি প্ৰকাশ কৰে সেৱাৰ অধ্যক্ষগৰাকীয়ে। বন্ধু বান্ধৱীসকল, আজি আমাৰ এই ভিডিঅ'টো ইমানেই আছিলে। যদি আমাৰ এই ভিডিঅ'টো আপোনালোকে ভাল পায়, তেতিয়াহ'লে আপোনাৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰক আৰু তেখেতসকলকো জানিবলৈ সুযোগ দিয়ক। আৰু শেষত আকৌ এবাৰ এটা সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই আৰু মোৰ চেনেলটোত আপোনালোক নতুনকৈ আহিছে, তেতিয়াহ'লে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক। আজিলৈ ইমানেই। থেংক ইউ, ধন্যবাদ। জয় আই অসম।